লখিমপুৰত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ কোনে দলিয়াইছিল শিলগুটি নিশাৰ অন্ধকাৰত নিউজ লাইভৰ সাংবাদিকৰ বাসগৃহত কোনে কৰিছিল আক্ৰমণ নিশা কোনে মহিলা সাংবাদিকক গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলাইছিল নিৰাপত্তাহীনতাত লখিমপুৰৰ সংবাদ কাৰ্যালয় সাংবাদিক দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ সাংবাদিকৰ বিধানসভা নিৰ্বাচনৰ সময়ত লখিমপুৰত সংঘটিত হৈছিল সাংবাদিকৰ বাসগৃহ আৰু সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনা নিৰ্বাচনৰ প্ৰাকনিশা নাওবৈচাৰ নিউজ লাইভৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায়ৰ বাসগৃহলৈ লক্ষ্য কৰি ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই এইখন গাড়ীয়ে মোক শিলগুটি মাৰিছে এইখন গাড়ী চাওক এইখন গাড়ীয়ে মোক শিলগুটি মাৰিছে এয়া চাওক এয়া শিলগুটি মাৰিছে মোক এইখন বাইকে এখন বাহনত অহা দুৰ্বৃত্তই ৰবীন্দ্ৰৰ বাসগৃহলৈ লক্ষ্য কৰি শিল দলিয়াই এইদৰে কৰিছিল পলায়ন ইফালে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত পুৱতি নিশা এদল দুৰ্বৃত্তই লক্ষ্য কৰি লৈছিল অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ কাৰ্যালয় এখন বগা ৰঙৰ স্কৰ্পিঅ বাহনত অহা ৩-৪জনীয়া দুৰ্বৃত্তৰ দলে এইদৰে প্ৰতিদিনৰ কাৰ্যালয়লৈ লক্ষ্য কৰি ধাৰাসাৰ শিলা বৰ্ষণ কৰিছিল এই ঘটনাত কাৰ্যালয়টোৰ খিৰিকী দেৱালৰ লগতে ভিতৰতো বয়বস্তুৰ বিস্তৰ ক্ষতি সাধন হৈছিল পিছদিনা কাৰ্যালয়টোত লখিমপুৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল একেদিনাই এগৰাকী মহিলা সংবাদকৰ্মীকো গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই এইসমূহ ঘটনাৰ ৭২ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো লখিমপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই এজন অভিযুক্তক আটাইকেইটা ঘটনাত জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে লখিমপুৰ জিলাৰ একাংশ সাংবাদিকে কলা বেজ পৰিধান কৰি জিলা আয়ুক্ত আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে জিলা সাংবাদিক সংস্থা আৰু নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সাংবাদিকসকলে এনে ঘটনাত জড়িত দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ লগতে জিলাখনৰ সাংবাদিকসকলক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰিছে লখিমপুৰবাসীয়ে গৌৰৱ কৰে যে লখিমপুৰত এটা সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আছে আৰু সেই গৌৰৱৰ সেই যিটো স্থল সেই গৌৰৱৰ স্থলীত যোৱা ৯ এপ্ৰিলৰ নিশা দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে আজি ৪ দিন অতিক্ৰম কৰিলে কিন্তু আৰক্ষীয়ে আজি পৰ্যন্ত অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই আমি ইয়াৰ প্ৰতিবাদ জনাইছোঁ বিভিন্ন সময়ত প্ৰতিবাদ জনাই যদি আজি পৰ্যন্ত যিহেতু কৰায়ত্ব কৰা নাই সেয়েহে আমি জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে লখিমপুৰৰ সাংবাদিকৰ নিৰাপত্তা নাইকিয়া হৈছে আমাৰ আন দুগৰাকীকৈ সাংবাদিকক হত্যাৰ ভাবুকি দিছে দুষ্কৃতিকাৰী কিন্তু আৰক্ষীক জনোৱাৰ পাছত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ইতিমধ্যে CCTV ফুটেজ দিয়া হৈছে এখন বগা ৰঙৰ স্কৰ্পিঅ' গাড়ী দুৰ্বৃত্ত আহিছিলে বুলি কোৱা হৈছে কিন্তু আৰক্ষীয়ে তেনে এখন বগা ৰঙৰ স্কৰ্পিঅ' গাড়ীকে যদি ধৰি আমাক দেখুৱালেহেঁতেন আমি অলপ সন্তুষ্ট হ'লোহেঁতেন কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ কাৰণে নেকি আমি লখিমপুৰ জিলা সাংবাদিক সংস্থা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব সকলো একত্ৰিত হৈ আমি জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক দাবী জনাইছোঁ কি দুষ্কৃতিকাৰীক কৰায়ত্ব কৰক নহ'লে কিন্তু আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ নিন্দা কৰি আমি আজি জিলা আয়ুক্তৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু ইয়াৰ পিছত যদি অপৰাধীক কৰায়ত্ব কৰিবলৈ ব্যৱস্থা নকৰে আৰক্ষীয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত দীঘলীয়া কাৰ্যসূচী গ্ৰহণ কৰিম ৭২ ঘণ্টা সময় পাৰ হৈ গ'ল আৰক্ষীয়ে এতিয়ালৈকে একোৱে কৰিব পৰা নাই অতি দুৰ্ভাগ্যজনক কথা আচলতে ইমান কেইবাটাও এটা দুটা নহয় 3টা ঘটনা সংঘটিত হ'ল আমি ইয়াৰ প্ৰতিবাদো জনালোঁ তাৰ পাছতো কিন্তু আজিলৈকে আৰক্ষীয়ে কোনো এজন আৰু তাৰ বাবে আজি আমি জিলা সাংবাদিক সংস্থাৰ লগতে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সিদ্ধান্তৰ বাবে আজি আমি 4টা দফা লৈ আমি জিলা আয়ুক্তক আৰু আৰক্ষী অধীক্ষকক আমি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ আমি দাবী জনাইছোঁ যে তৎকালীনভাৱে আটাইকেইটা ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে অন্যথাই আমাৰ সংবাদকৰ্মীসকলৰ কোনো ধৰণৰ নিৰাপত্তা আমি দেখা নাই আৰু অদূৰ ভৱিষ্যতে আচলতে এই ঘটনাক্ৰমে এক ভয়াৱহ ইংগিত বহন কৰিছে গতিকে আমি সকিয়নি জনাইছোঁ সেই দুষ্ট পক্ষকো যাতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা তেওঁলোক আঁতৰত থাকে যি দুষ্কৃতিকাৰীয়ে প্ৰতিদিন লখিমপুৰ প্ৰতিদিনৰ সংস্কৰণত যি দুৰ্বৃত্তই ক্ষতি সাধন কৰিলে তেওঁলোকক অতি সোনকালে প্ৰশাসনে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ সঁচাকৈ আজি দুৰ্ভাগ্যজনক কথা যে আজিৰ দিন যিহেতু আজি উৰুকা দিনটোত আজি সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰিবলগীয়া হৈছে তাতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় আজি কি হ'ব পাৰে এই মুহূৰ্তত মই এটা কথা ক'ব যে অসম চৰকাৰৰ আৰক্ষী বিভাগে যেনেধৰণে কোনোবা এজনে ফেচবুকত লিখিলে
তেনেদৰে কৰায়ত্ব কৰি পেলাই তেওঁক জেল হাজতলৈ পঠায়, তেনে ক্ষেত্ৰত কিন্তু সংবাদ মাধ্যমৰ প্ৰতি বিভিন্ন সময়ত মানে প্ৰত্যাহ্বান সৃষ্টি কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। কিন্তু আজি পৰ্যন্ত কিন্তু সেইসকল লোকক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি মানে এক প্ৰকাৰে মানে অত্যন্ত দুখ পাইছোঁ আৰু লজ্জানত হৈছোঁ আৰু লগতে অসম আৰক্ষী আমি এই ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত বাৰে বাৰে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি আছে, কিন্তু দুষ্কৃতিকাৰীয়ে আজিলৈকে কিন্তু আৰক্ষী প্ৰশাসনে কিন্তু তেওঁলোকক চিনাক্ত কৰিব পৰা নাই, ধৰিব পৰা নাই। অতি লজ্জাৰ বিষয় আৰু আমি গৌৰৱ অনুভৱ কৰোঁ। উত্তৰ অসমৰ ভিতৰত একমাত্ৰ লখিমপুৰ জিলাতে প্ৰতিদিন গোষ্ঠীৰ এটা আমাৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়টোক আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু যোৱা আজি 9 তাৰিখৰ দিনাখন যি ইলেকশ্যনৰ পিছত ৰাতি অচিনাক্ত দুৰ্বৃত্ত আহি সেই অফিচটো কাৰ্যালয় ধ্বংস কৰিছে। তাৰ লগতে নাওবৈচাৰ যি সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায়ৰ বাসগৃহত শিলাবৰ্ষণ কৰিছে আৰু যি অৰুণোদয় লাইভৰ যি সঞ্চালিকা পৰিচালনা সঞ্চালিকা দীপমা বৰদলৈক পানে মৰা ভাবুকি দিছে। আচলতে এয়া হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাৰণে অশনি সংকেত। আৰু এই ক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে এই দুষ্কৃতিকাৰীৰ ওপৰত উচিত তদন্ত কৰি বা নিৰপেক্ষ তদন্ত কৰি অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি সাংবাদিক হিচাপে আমি দাবী উত্থাপন কৰিছোঁ। নহ'লে পৰৱৰ্তী সময়ত আমি দীঘলীয়া আন্দোলন কাৰ্যসূচী গঢ়ি তুলিম বুলি আমি ইয়াৰ পৰা আজি হুংকাৰ প্ৰদান কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে। ইয়াত টেলি, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 98541899951।